পোনপ্ৰথমে আপোনাৰ পৰিচয়টো দিব। নমস্কাৰ, মোৰ নাম তচিনা ৰাজখোৱা, ঘৰ নাজিয়া ৬ নং ৱাৰ্ড। আপুনি কি সমস্যালৈ ভিগেনৰ লগত জড়িত হৈছে? মই জুন মাহৰ ২৪ তাৰিখৰ পৰা ভিগেনলৈ আহিছোঁ আৰু মোৰ সমস্যা আছিলে ঢেৰ বাৰু সমস্যা আছিলে, কিন্তু সেইবিলাক নকওঁ এতিয়া। বিশেষ এটা কাৰণতে মই ভিগেনলৈ আহিছিলোঁ। যিহেতু মোৰ গাত দুটাকৈ কঁঠাল পৰিছিল, পৰি মোৰ বিষ হৈছিল, বহুত বিষ হৈছিল, আৰু সেইকাৰণে মই মোৰ ডাঙৰ বৌহঁতে ক'লে যে মেডিকেল ট্ৰিটমেণ্টত মই ইমান এটা ফল পোৱা নাছিলোঁ, ভাল হোৱা নাই, বিষবিলাক বেছিহে হৈছে আৰু মানুহজনী আৰু বেছি উইক কৰি পেলালে। আৰু সেইটো কাৰণে মোৰ ডাঙৰ বৌয়ে ক'লে যে তুমি ইয়াত দৰৱ খাই থাকি লাভ নাই, এণ্টিবায়'টিকবিলাকে আৰু বেছি বেয়াহে কৰিব, আৰু বিষৰ দৰৱবোৰ ইমান বেছি খোৱাটোতো ভাল নহয় কিডনীৰ সমস্যাৰ কাৰণে। সেইটো কাৰণে মোক ক'লে তুমি ভিগেনলৈ ওলোৱা, ভিগেনত গ'লে থেৰাপি ল'বা, থেৰাপি ল'লে তোমাৰ বিষবিলাক ভাল হ'ব। আৰু ইয়ালৈ নহাৰ আগত আপোনাৰ কেনেকুৱা ধৰণৰ অসুবিধা হৈ আছিলে? নহাৰ আগত মোৰ বিষ, কঁঠাল পৰা বিষটোতো আছিলে, আৰু আগৰ অলপ নাৰ্ভৰ সমস্যা আছিলে, আৰু হাৰ্টৰ প্ৰব্লেমো আছে, কিডনী প্ৰব্লেমো আছে, ভালেমানকেইটা সমস্যা আছিলে। তথাপিও মই অহা নাছিলোঁ, কিন্তু মই এই কঁঠাল পৰাৰ কাৰণেহে আহিব লগা হ'ল। আৰু আজি অহা কিমান দিন হ'ল? অহা মই জুন মাহৰ ২৪ তাৰিখৰ পৰা আহিছোঁ। 19 তাৰিখে গাত কঁঠাল পৰিছিলে আৰু 24 তাৰিখৰ পৰা আহিছোঁ। প্ৰায় এৰাধৰাকৈ এমাহে হৈছে। আৰু এই থেৰাপিৰ জৰিয়তে আপোনাৰ কিবা হিলিং একশ্যন হৈছিলে নেকি? থেৰাপি লোৱাৰ পাছত অকণমান শৰীৰৰ পৰিৱৰ্তন হোৱা নিচিনা যে লাগে, আপোনাৰ কিবা হৈছিলে নেকি? হয়, হৈছিলে। মোৰ বিষবিলাক অলপ বাঢ়িছিলে, আৰু মই তেতিয়া সুনিতা মেমক ক'লোঁ যে মেম মোৰ বিষবিলাক অলপ বাঢ়িছে। তেতিয়া মেমে ক'লে একো নাই, আপোনাৰ এইবিলাক হিলিং একশ্যন হ'ব লাগে, হ'লে ভাল, আপুনি ভয় কৰিব নালাগে, কিন্তু থেৰাপিটো কণ্টিনিউ কৰি থাকক। তেতিয়া আপোনাৰ নাইকিয়া হ'ল। মোৰ দুদিনৰ পিছতে বিষবিলাক সম্পূৰ্ণ নাইকিয়া হ'ল। এতিয়া মই 90% ভাল বুলিয়ে ক'ব পাৰি। প্ৰথমে মই যিটো অৱস্থাত আহিছিলোঁ, মোৰ ভতিজা ছোৱালীয়ে মোক ৰাস্তাটো ধৰি ধৰি পাৰ কৰি আছিলে, ইয়াত মোক চিৰিত ধৰি ধৰি উঠাইছিলে। বহুত বিষ বহুত বেছি আছিলে, বহুত বেয়া অৱস্থাতে আহিছিলোঁ। তাৰপৰা এসপ্তাহমান মোৰ থেৰাপি লোৱাৰ পিছত মই বহুতখিনি আৰাম পালোঁ। আৰাম পাই ভাবিলোঁ মই থেৰাপি নেৰোৱে আৰু লৈয়ে থাকোঁ। আৰু ইয়াত আপুনি কোনখন বেডত বেছিকৈ থেৰাপি লয়? মই বেছিকৈ গৰম বেডবিলাকত লৈয়ে ভাল পাওঁ, আৰু টবেটো লোৱা হয়, আৰু কেতিয়াবা মোৰ অলপ গাবিলাক অলপ বিষ অনুভৱ হ'লে মই গৰম বেডত লওঁ, ভাল লাগে। হয়, ঠিক আছে বাৰু। তেওঁ যিহেতু ক'লেই যে সমস্যা বহুত বেছি আছিলে, কাহিনীটো ক'লে দীঘল হৈ যাব, আৰু মই তেওঁ নহাৰ আগতে যিহেতু কৈছিলে যে তেওঁ এটাকৈ নহয় দুটাকৈ কঁঠাল পৰিছিলে, চাওকচোন। আৰু মানুহগৰাকী কিমান শকত ডাঙৰ, হয়নে? আৰু দুটা কঁঠাল পৰিলে কিমান বেছি সমস্যা হ'ব। আৰু তেওঁ ইয়ালৈ নহাৰ আগত যিগৰাকী খুৰী আহে, তেওঁ থেৰাপিটো আধাখনীয়া কৰি গুচি গ'লগৈ, বোলে বোৱাৰীগৰাকী কঁঠাল পৰিলে একদম চিৰিয়াছ, হস্পিটেল নিব লাগে। কিন্তু হস্পিটেল লৈ যোৱাৰ পাছতো, তেওঁ ট্ৰিটমেণ্ট কৰি থকাৰ পাছতো ভাল হোৱা নাছিলে দেই। আৰু সেইদিনাখন মই তেওঁলোক কথা পাতোঁতে তেওঁ কৈছে যে যদিহে মই ভিগেনলৈ নাহিলোহেঁতেন, যদিহে মই ভিগেনত আহি গৰম থেৰাপি বা হিট থেৰাপি আৰু লগতে টপ এণ্ড টপ বেডখনত থেৰাপি নোলোৱা হ'লে তেওঁ সেই বিষৰ সমস্যাটো ভাল নহ'লহেঁতেন বুলি কৈছে। আৰু তেওঁ নিজেও অকণমান আপোনালোকক যিহেতু কৈছে যে তেওঁ এই থেৰাপিৰ জৰিয়তেহে কিন্তু সুস্থ হৈ উঠিছে দেই। আৰু বাকী সমস্যাবোৰতো আছেই, হয়নে? সেই বাকী সমস্যাবোৰসমূহো ভাল হওক তাৰে আশা কৰিছোঁ। আৰু সকলোৱে আমি ধন্যবাদ। তাৰ লগতে তেওঁ যিহেতু কৈছে যে কঁঠাল পৰাৰ পাছত তেওঁ যিটো বিষ হৈছিলে, আৰু তাৰ লগতে তেওঁ বহুকেইটা সমস্যা লৈ আহিছিলে, আৰু পৰাৰ ফলত যথেষ্টখিনি বিষ অনুভৱ কৰিছিলে। কিন্তু সেই থেৰাপিটো ভাল পোৱাৰ লগতে তেওঁ যিহেতু কিডনীৰ সমস্যা, আৰু কি সমস্যা আছে বুলি কৈছিলে? কিডনীৰ সমস্যা আছিলে আৰু নাৰ্ভৰ সমস্যাও আছিলে। মই এতিয়া সেই সমস্যাকেইটা ভাল পাইছেনে? ভাল হৈছে। মই বহা উঠা কৰিবলৈ এখন ভৰিৰ পৰা অলপ অসুবিধা হৈছিলে, বহুত আঁঠু বিষ হয়, ভৰিখন টানি টানি ধৰে, আৰু আগতেও মই নাৰ্ভৰ কাৰণে কেইবাবাৰো বেজি লৈছোঁ, মোৰ ভাল হোৱা নাছিলে। মোৰ ইয়াত আহি মই কঁঠাল পৰাৰ কাৰণে আহিলোঁ হয় কথাটো, কিন্তু লগতে মোৰ বাকীকেইটা বেমাৰো ভাল হৈছে। মই বহুখিনি উপশম পাইছোঁ, বাকী বেমাৰবিলাকৰ পৰাও মোক ভাল লাগিছে।